কাৰ বিৰোধিতাৰে আজি নাজিৰাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ। কাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি আশ্ৰয় ৰূপায়ণ কৰিছে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী। আছু আৰু 30টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত পুৱাৰে পৰা আৰম্ভ হৈছে এই অনশন কাৰ্যসূচী। নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে এই অনশন কাৰ্যসূচী। পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী। বিজেপি চৰকাৰ হুঁচিয়াৰ কা আমি নামানো, অবৈধ বিদেশী জাপি দিয়া সিদ্ধান্ত মানি লোৱা নহ'ব আদি বিভিন্ন প্লে কাৰ্ড হাতত লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আজি আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজিৰ এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। নাগৰিকত্ব সংশোধনী আইন বাতিল হৈ পেলাই বিদেশী সমস্যাটো স্থায়ী সমাধান আমি বিচাৰিছোঁ। ধৰ্মৰ ভিত্তিত তেওঁলোকে ভাগ ভাগ কৰি তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিলে কেতিয়াও এই কথা অসমৰ খিলঞ্জীয়া ৰাইজে নাজানে। আৰু অসমত এটা ইতিহাস আছে। অসম আন্দোলন হৈছিলে বিদেশী সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে। তাৰ পাছত এখন চুক্তি হৈছিল। সেই চুক্তিত 1971 চনৰ 24 মাৰ্চৰ 12 বজালৈকে অহা বিদেশীক ইয়াত মানি লোৱা হৈছিল। সেই সময়ত বুজাবুজি মাজত মানি লোৱা হৈছিল। পৰৱৰ্তী পৰ্যায়ত সেই চুক্তি লিখা আছে 1971 চনৰ 24 মাৰ্চৰ 12 বজাৰ পিছত অহা বিদেশী চিনাক্তকৰণ কৰি পেলাই বিদেশী বহিষ্কাৰ কৰাৰ কাৰণে তাত সেই অসম চুক্তিত হৈছে। অসম চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইতিমধ্যে ইয়াত চলি আছিল। তাৰ পিছত এইখন চৰকাৰে কিন্তু কাৰো কথা মানি অসম চুক্তিক নক্সাত কৰি তেওঁলোকে সংখ্যাৰ বলত বিদেশীক ইয়াত জোৰ জবস্তি জাপি দিবলৈ লোৱা কাৰ্যক কোনো কাৰণত আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয়। তেওঁলোকে সেই সময়ত 2014 চনৰ যেতিয়া তেওঁলোকৰ কেন্দ্ৰত আৰু অসমত তেওঁলোকে বিজেপি চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে ৰথী মহাৰথীসকল অসমলৈ আহিছিল, তেতিয়ালৈকে তেওঁলোকে অসমৰ বিদেশী সমস্যাটো স্থায়ী সমাধান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। বিদেশী সমস্যাটো তেওঁলোকে কৈছিল যে 16 জুনৰ পিছত 2016 চনৰ 16 জুনৰ পিছত তেওঁলোকে বিদেশীয়ে তালি টোপোলা বান্ধাৰ সপোন দেখুৱাইছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ৰাইজে হিল দল ভাঙি তেওঁলোকক ভোট দিছিল। কিন্তু আশাত তেওঁলোকে চেঁচা পানী ঢালি বিদেশী সমস্যাটো স্থায়ী সমাধান নকৰি তেওঁলোকে সংখ্যাৰ বলত আমাক বিদেশী ইয়াত জাপি দিবলৈ লৈছে। এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। আমি অসমত সেই সময়ত অসমৰ যিসকল ৰাজনীতিবিদ তেওঁলোককো আমি সকীয়াই কৈছোঁ, তেওঁলোকৰ যেতিয়া বিৰোধীত থাকে তেতিয়াহ'লে অসমৰ সমস্যাবিলাক তেওঁলোকৰ কাৰণে সমস্যা হয়। আৰু যেতিয়া তেওঁলোকে শাসনলৈ আহে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ বিপৰীতে তেওঁলোকে অসমৰ খিলঞ্জীয়া ৰাইজক লৈ পেলাই হেতালি খালে। এই হেতালি বন্ধ কৰিব লাগিব, নহ'লে কিন্তু সংগ্ৰামী সত্তাটো অসমৰ খিলঞ্জীয়া ৰাইজে তেওঁলোকক ৰজা পাতিবও পাৰে, ভাঙিবও পাৰে। তেওঁলোকে যোৱাকালি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। তেওঁলোকে লাচিত বৰফুকনৰ যদি আদৰ্শৰে আগবাঢ়ি যাবলৈ যায়, আমাক সংগ্ৰামী সত্তাটো লাচিত বৰফুকনে আমাক সাহস দেখুৱাই গৈছে। সেই সময়ত মোগলক খেদিবৰ কাৰণে তেওঁ নিজৰ মোমাইকক কাটি পেলাই শিৰচ্ছেদ কৰি তেওঁলোকে মোমাইকতা তামুলী গড় বনাইছিল। আৰু আমি সেই আদৰ্শৰে আগবাঢ়ি যাওঁ। নৰেন্দ্ৰ মোদী আহিছে, কিন্তু তেওঁৰ সংগ্ৰামী সত্তাটোক নাইকিয়া কৰিবৰ কাৰণে এই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে প্ৰশাসন যন্ত্ৰক লগাই দিছে। বিজেপি কৰ্মীৰ নিচিনাকৈ প্ৰশাসন যন্ত্ৰক তেওঁলোকে ব্যৱহাৰ কৰি সংগ্ৰামী সত্তাটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰিছে। এই কথা কেতিয়াও মানি লোৱা নহ'ব। তেওঁলোকে যিমানেই সংগ্ৰামী সত্তাটো নাইকিয়া কৰিবলৈ যাব, তেওঁলোকৰ সংখ্যাৰ যিটো জোৰ, ৰজাঘৰীয়াৰ যিটো জোৰ, সেই জোৰ অসমৰ খিলঞ্জীয়া হাতত, সদৌ অসম ছাত্ৰ সন্থাৰ হাতত ওফৰাই দিম, এই কথা আজি স্পষ্ট কৰি দিছোঁ। আৰু সংগ্ৰামী সত্তাটোক আমি আগবঢ়াই নিবৰ কাৰণে আৰু আমাৰ যিবিলাক প্ৰাপ্য কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে যিবিলাক আমি পাওঁ, এই প্ৰাপ্যবিলাক যেতিয়ালৈকে আমাক নিদিব তেতিয়ালৈকে কিন্তু আমি এই ধাৰাবাহিকভাৱে আমি গণ আন্দোলন আগবঢ়াই নিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।